Hello everyone, NSP Scholarship 2025 বৰ্ষ যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এইচএছ দিছা আৰু NSP থকা ডিফাৰেণ্ট স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছা সো এই ভিডিঅ'টো তোমালোকৰ কাৰণে আৰু এটা কথা কৈ লওঁ যে বহুত ষ্টুডেণ্টে মোক সোধে দাদা মোৰ পাৰ্চেণ্টেজ ইমান মই কোনখন স্কলাৰশ্বিপ কৰিবলৈ মানে ভাল হ'ব বা বেষ্ট হ'ব সো ইচ এণ্ড এভৰি ষ্টুডেণ্টবোৰক কৈছোঁ যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত ডিফাৰেণ্ট স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছা NSPৰ আণ্ডাৰত বা এখন NSPৰ আণ্ডাৰত এখন স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি সো তুমি কোনখন কৰিবা তাৰে কাৰণে ডিটেইলছত NEC আছে OBC আছে SC আছে ST আছে আৰু ঈশানোদয় কোনটো কৰিলে তোমাৰ ভাল হ'ব এই ভিডিঅ'ৰ থ্ৰুদি বুজি পাবা আৰু যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কথাখিনি স্কিপ নকৰাকৈ ভালকৈ শুনিবা ওকে ফাৰ্ষ্ট অফ অল NEC স্কলাৰশ্বিপৰ লাষ্ট ডেট চোৱা 31/10/2025 মানে 31 অক্টোবৰ 2025 লৈকে 31 অক্টোবৰ 2025 লৈকে এপ্লাই কৰিব পাৰিবা আৰু NEC স্কলাৰশ্বিপত কিমান টকা পাবা 22000 টকা প্ৰতি বছৰে তোমালোকৰ ডিগ্ৰী বৰ্তমান 4 বছৰ মানে ডিগ্ৰী যিমান বছৰ সিমান বছৰে দিয়ে 4 বছৰে দিব বা 3 বছৰ থাকিলে 3 বছৰে দিব বা ডিপ্লোমা ষ্টুডেণ্টও NEC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে বা আৰু মাষ্টাৰ ডিগ্ৰী কৰি আছে বা বেলেগ ডিপ্লোমা কৰি আছে সেইবোৰ ষ্টুডেণ্টও NEC স্কলাৰশ্বিপ কৰিব পাৰে লাষ্ট ডেট 31 অক্টোবৰ এমাউণ্ট 22000 টকা ডিগ্ৰীৰ ষ্টুডেণ্ট অসমৰ বাট এটা কথা অসমৰ ডিগ্ৰীৰ কাৰণে অসমৰ 200 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিব অনলি 200 ষ্টুডেণ্ট এই NEC স্কলাৰশ্বিপ ডিগ্ৰীৰ কাৰণে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব গ্ৰেজুৱেট ষ্টুডেণ্ট সেইবোৰক অনলি 200 ষ্টুডেণ্টক দিব ওকে আৰু ইনকাম বিলো 8 লাখ থাকিব লাগিব 8 লাখ বহুত 8 লাখ মানে বিলো মানে 8 লাখতকৈ তলত তোমাৰ ইনকাম থাকিব লাগিব পাৰ্চেণ্টেজ মিনিমাম পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে তোমাৰ মিনিমাম পাৰ্চেণ্টেজ 60 থাকিব লাগিব আৰু ডকুমেণ্টছ কি লাগিব তোমাৰ ইনকাম লাগিব তাৰপিছত PRC মেণ্ডেটৰী এইটোৰ কাৰণে NEC স্কলাৰশ্বিপৰ কাৰণে PRC মেণ্ডেটৰী তাৰপিছত তোমাৰ ইনকাম মাৰ্কশ্বিট এফিডেভিট বনাব লাগিব তাৰপিছত বনাফাইড জইনিং ইনকাম চাৰ্টিফিকেট সেইখন কলেজৰ পৰাই পাবা বাট তুমি ওলাব লাগিব সো এইখিনি ডকুমেণ্টছ ৰিগাৰ্ডিং বাট NEC ৰিগাৰ্ডিং ডাঙৰ এটা ভিডিঅ' আনিম বাট তথাপিও মই কৈ দিছোঁ যে যিবোৰ ষ্টুডেণ্টৰ 60 পৰা 75% আছে 60 পৰা 75% এই ইয়াৰ ভিতৰত আছে তোমালোকে NEC কৰিব পাৰা কাৰণ 75+ আছে মানে তুমি ঈশানোদয়ৰ কাৰণে মানে এপ্লাই কৰিলে বেষ্ট হ'ব মোৰ মতে যিখিনি অপিনিয়ন দিছোঁ মোৰ মতে দিছোঁ দেই 60 to 75% আছে যদি NEC কৰিব পাৰা বাট তোমাৰ ইচ্ছা তোমাৰ চইচ তোমাৰ লাইফ তোমাৰ চইচ কোনখন কৰিবা তোমাৰ জাষ্ট মই ইনফৰমেশ্যনখিনি দিছোঁ আৰু মোৰ অপিনিয়ন যে যদি 60 পৰা কাৰণ মিনিমাম পাৰ্চেণ্টেজ 60 পৰা 75 আছে দেন NEC কৰা 75+ আছে যদি ঈশানোদয় কৰিবা কাৰণ ঈশানোদয় ৰেগুলাৰ মই ভিডিঅ' দিছোঁ চাব পাৰা 75 যিকোনো ষ্টুডেণ্ট 75+ আছে যদি ঈশানোদয় কৰি দিয়া বিন্দাছ চকু মুদি ঈশানোদয় কৰি দিয়া নেক্সট OBC স্কলাৰশ্বিপ লাষ্ট ডেট 30/9/2025 মানে 30/9/2025 30 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট আৰু এমাউণ্ট দিব 8000 OBC স্কলাৰশ্বিপত 8000 টকা পায় আৰু ইনকাম বিলো এই মই কাৰ্চিং ডাউন বাকে দিছোঁ মানে বিলো 2.5 লাখ হ'ব লাগিব তোমাৰ ঘৰৰ ইনকাম বিলো 2.5 লাখ BA BSc BCom যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেট কৰি আছা সবেই বা মেট্ৰিক পাছ কৰিছা প্ৰি মেট্ৰিক এভৰিৱান যিমান আছে সবেই এপ্লাই কৰিব পাৰে LLB কৰি আছে ডিপ্লোমা কৰি আছে পলিটেকনিক কৰি আছে সবে এপ্লাই কৰিব পাৰে তাৰপিছত ডকুমেণ্টছ এজ ৱেল মেক্সিমাম ডকুমেণ্টছ লাগিব ইনকাম লাগিব OBC কৰি আছা OBC চাৰ্টিফিকেট লাগে NCL নালাগে তাৰপিছত তোমাৰ মাৰ্কশ্বিট লাগিব ইনকাম চাৰ্টিফিকেট মেণ্ডেটৰী এইবোৰ বস্তু তাৰপিছত তোমাৰ এফিডেভিট বনাব লাগিব ওকে যিখিনি ডকুমেণ্টছ নৰ্মেলি দিয়া হয় সেইখিনিয়ে আৰু যিবোৰ ষ্টুডেণ্টৰ OBC ষ্টুডেণ্ট আছে যিবোৰ ষ্টুডেণ্টৰ বিলো 70% আছে মানে 70ৰ ওপৰত থাকিলে তুমি ঈশানোদয় নাইবা NEC চান্স মানে ৰিস্ক লোৱা মই ক'ম মোৰ অপিনিয়ন দেই 70% আছে OBC ষ্টুডেণ্ট তুমি 70% আছে যদি তুমি NEC কৰা নাইবা NEC 22000 টকা আৰু ঈশানোদয়ত 80000 সো যদি বিলো 70% আছে তুমি OBC কৰিব পাৰা নাইবা NECও কৰিব পাৰা তোমাৰ ইচ্ছা ওকে কিন্তু 70% আছে যদি ঈশানোদয় কৰা মোৰ অপিনিয়ন দিছোঁ তোমাৰ চইচ এতিয়া তুমি কোনখন কৰিবা তোমাৰ কেটেগৰী কি তোমাৰ চইচ ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ তাৰপিছত ST এই SC স্কলাৰশ্বিপ লাষ্ট ডেট 30/9/2025 মানে 30 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট এমাউণ্ট 6000 টকা SC ষ্টুডেণ্টৰ কাৰণে একদম কম 6000 তাতকৈ কম ST ষ্টুডেণ্টৰ ওকে
এমাউণ্ট 6,000 টকা, ইনকাম 2.5 লাখ, মানে ইনকাম তোমাৰ ঘৰৰ ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব। BA BSc BCom কৰা, প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক চবেই এপ্লাই কৰিব পাৰে, ডিগ্ৰীৰ ষ্টুডেণ্টও মাষ্টাৰ ডিগ্ৰীৰ ষ্টুডেণ্টও চবেই মেক্সিমাম ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে। তাৰপিছত অল ডকুমেণ্টছখিনি লাগিবই। আৰু যিবোৰ ষ্টুডেণ্ট SC আছা, যদি 70 তলত আছে SC কৰা নাইবা NEC কৰা, কিন্তু 70ৰ ওপৰত থাকিলে ঈশানোদয় কৰিবা। মোৰ অপিনিয়ন দেই, 70% প্লাছ আছে যদি ঈশানোদয় কৰা। আৰু ST স্কলাৰশ্বিপ এতিয়া লাষ্ট ডেট 25 নহয় 2025, মানে 25 ছেপ্টেম্বৰ। এমাউণ্ট 5.5K, মানে 5,500 টকা পাবা। আৰু ইনকাম বিল' 2.5 লাখ, তোমাৰ ঘৰৰ ইনকাম 2.5 লাখ হ'ব লাগিব। ডকুমেণ্টছ যিমানখিনি ডকুমেণ্টছ লাগে, ইনকাম এফিডেভিট, বনফাইড বনাব লাগিব, বনফাইড ওলাব, সেইখন তুমি কলেজৰ পৰা ফিল আপ কৰিব লাগিব। তাৰপিছত বিল' 65%, যিবোৰ ST ষ্টুডেণ্ট আছা, বিল' 65% আছে যদি, বিল' 65% আছে যদি ST স্কলাৰশ্বিপ কৰা, কাৰণ তোমাৰ কাৰণে ভাল হ'ব, পাই যাবা। আৰু যিবোৰ পাৰ্চেণ্ট একদম ষ্টুডেণ্টৰ কম পাৰ্চেণ্ট 50, সেইবোৰে নিজৰ কেটেগৰীৰ মানে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰা। এতিয়া শুনা, মই এনেই জাষ্ট থুলমূলকৈ কৈ দিছোঁ, জনাই দিছোঁ যে লাষ্ট ডেট কেতিয়া, ইনকাম কিমান লাগে, এমাউণ্ট কিমান পায় কোনখন স্কলাৰশ্বিপত। ST স্কলাৰশ্বিপত লাষ্ট ডেট 25 ছেপ্টেম্বৰ, এমাউণ্ট 5.5K, SC স্কলাৰশ্বিপত 6,000, ইনকাম বিল' 2.5 লাখ। তাৰপিছত পোষ্ট মেট্ৰিকৰ 2.5 লাখ ইনকাম থাকিবই লাগিব, গোটেইকেইটাৰে চেম। তাৰপিছত OBC স্কলাৰশ্বিপত 8,000 টকা পায়। তাৰপিছত NECত 22,000 টকা, আৰু ঈশানোদয়ত 80,000। এতিয়া তোমাৰ পাৰ্চেণ্টেজ শুনা, এতিয়া মই এটা কথা কওঁ, যিবোৰ ষ্টুডেণ্ট এইবাৰ ডিগ্ৰী নাম লগাইছা, এডমিশ্যন লৈছা, 75% আছে, যিকোনো ষ্টুডেণ্ট 75% আছে যদি ঈশানোদয় এপ্লাই কৰা। ঈশানোদয় ৰিস্ক লোৱা, পোৱা নোপোৱা পিছৰ কথা, বাট ৰিস্ক লোৱা। আৰু যিবোৰ ষ্টুডেণ্ট মানে তাতকৈ কম আছে, তাৰপিছত ইনকাম বেছি, NEC কৰিব পাৰা, নাইবা OBC যিবোৰ ষ্টুডেণ্ট OBC কৰিব পাৰা, SC কৰিব পাৰা, ST কৰিব পাৰা। আৰু স্কলাৰশ্বিপ আছে, তুমি যেতিয়া এপ্লাই কৰিব ষ্টাৰ্ট কৰিবা, তোমাৰ তাতে অপশ্যনে আহিব, তুমি এইটো কৰিব পাৰিবা। তাতে ক্ৰাইটেৰিয়াখিনি চাবা যে মই কিমান টকা ইয়াতে, কিমান ষ্টুডেণ্টক দিব, মই কিমান ইনকাম হ'ব লাগিব, মই কিমান টকা পাম। চ' সেইবোৰ চালি জাৰি কৰি চাবা। আৰু NEC স্কলাৰশ্বিপ ৰিগাৰ্ডিং মই এটা ফুল ভিডিঅ' আনিম, মানে ফুল ডিটেইলছত একদম A to Z, চ' তাতেও মই ডিছকাছ কৰিম। চ' ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা। সৰু এটা প্ৰচেষ্টা লৈছোঁ যাতে তোমালোকক বুজাব পাৰোঁ, ইমানখিনিয়ে। থেংক ইউ এভৰিৱান।